পেকিং ৰেডি, বেগ ৰেডি। গৈ আছোঁ কলকাতা কিবা এটা অফিচিয়েল কামত। নাযায়। সোনকালে দেৰি হৈছে, 12টা বাজি গ'ল, 12:30 বাজে। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু ইফালে পেকিং ৰেডি, বেগ ৰেডি, আৰু এইটো ঘৰত ল'বৰ কাৰণে কিবা এটা লৈ লৈছোঁ অলপ আৰামৰ কাৰণে। বেগ পেকো ৰেডি, তাতে কিবা কিবি দৰকাৰী বস্তু ভৰাই লৈছোঁ। আৰু লগত থাকিব এটা সৰু টিকলু চাই এটা বেগ, তাতে কিবা কিবি কেমেৰা চেমেৰা আৰু কিবা কিবি আছে। আৰু টিকলু কেমেৰাটো লৈ ল'ম, ইয়াতে হেঙিং গলত ওলাই ল'ব পৰাকৈ লৈ লৈছোঁ। এইটো ইয়াতে আলাই কেনে যিটি কথা ঘূৰি থাকিব পাৰিম। আৰু যিটো হেলমেটটো নাই, সেইকাৰণে এইটো কেমেৰা লৈ লৈছোঁ। অকল মানে মোবাইলত যদি স্পেচ ফুল হৈ যায় তেতিয়া কেমেৰা এইটো কামত আহিব। আৰু এইটো এংগেলটো ৱাইড হয় আৰু ৱাটাৰপ্ৰুফ হয়, তো বৰষুণ দিলে প্ৰব্লেম নাথাকে, সেইকাৰণে লৈ লৈছোঁ এইটো। এয়া কোন মুখখন চাইছা, এয়া নুপুৰ শুই আছে। গৈ আছোঁ কলকাতা কিবা এটা অফিচিয়েল কামত। এটা মানে ইয়াৰ কুচন হয়, ধুনীয়াকৈ ঘৰত লগাই ল'ব পাৰি। লং ডিষ্টেঞ্চ যেতিয়া ট্ৰেভেল কৰা যেতিয়া অলপ আৰাম গ'লকেইটা মানে অলপমান ডিঙিটো অলপ প্ৰেছাৰ চেছাৰ পাই ধুনীয়াকৈ শুই যাব পাৰি, সেইকাৰণে এইটো লৈ লৈছোঁ। গুগলৰ পৰা দিছিল মোক, সেইকাৰণে এইটো লৈ লৈছোঁ। কামত আহিব মানে দিছিল, কিন্তু কামত অহা নাছিল, তো ভাবিলোঁ আজি ইউজ কৰি লওঁ, লৈ লওঁ এটা। এনেকুৱা মোটামুটি 6টামান দিছে মোক, এটা ইউজ কৰি লওঁ আৰু। কিন্তু ৰ'ব এতিয়া যাব হোৱা নাই, অকণমান টাইম আছে। এতিয়া পানী খাই লওঁ। খাই আছে পানী। যাবানে? একবাৰ যাব দিয়ে, একবাৰ যাব নিদিয়ে, তেনেকুৱা মানে দুবিধাত সোমাই গৈছে। ধাৰাম সংকট পৰি গৈছে। দুই এষাৰমান কোৱা। এষাৰো নকওঁ, এটা শব্দও নকওঁ। কিয়? বেয়া লাগে। কোৱা কিবা। কান্দি দিম এতিয়া, যাবলৈ নাপাবা কিন্তু। আমাৰ বেটাটো শুই আছে, দুখ লাগি গৈছে, মই যাম যে শুই আছে বেচাৰা। নাযায়। কি হৈছে? তাই কেমেৰা চলি আছে নালাগে। চেণ্ডেল আৰু কাপোৰ, মংগলসূত্ৰ, চেম্পু আৰু গিফ্ট চব আনিম কলকাতাৰ পৰা। চব কলকাতাৰ পৰা লৈ এতিয়া চিকেন ফ্ৰাই খাই লওঁ মজাকৈ, পূৰা টেষ্টি। ইয়াৰ পিছত কলকাতা গৈ কেনে অকল ভেজ খাম, নন ভেজ নাখাওঁ বুলি ভাবিছোঁ, সেইকাৰণে আজি ভেজ চিকেন খাই লৈছোঁ। যোৱাকালিৰ পৰা আৰম্ভ হৈছিল কামাখ্যা মন্দিৰত অম্বুবাচী মেলা, তাতে এইবাৰ যোৱা নহ'ব। যাম বুলি ভাবিছিলোঁ, কিন্তু যিহেতু এতিয়া কলকাতা গৈ আছোঁ, তো এইবাৰ যোৱা নহ'ব। আৰু নেক্সট টাইম যাব লাগিব। আৰু শুনিছোঁ বহুত ভক্ত আহিছে এইবাৰ। আৰু উজ্জ্বলদাও ফোন কৰিছিল, উজ্জ্বলদাৰ লগত কিবা মানে খাদ্য বিলোৱাৰ কিবা এটা প্লেনিঙো আছিল, কিন্তু এইবাৰ নহ'ল। একদম চিপ প্ৰাইজত এটা ৱায়াৰলেছ মাইক্ৰ মই লৈ লৈছিলোঁ, অৰ্ডাৰ দিছিলোঁ, আহি পালে দুইদিনতে। তো এইটোও লৈ যাম এতিয়া। ৱায়াৰলেছ মাইক হ'লে কি ভাল হয়, তেতিয়া অলপমান দূৰৰ পৰা ডিষ্টেঞ্চৰ পৰা মানে ক'ৰবাত মোবাইলটো থৈ কেনে, মানে ফোনটো থৈ কেনে, কেমেৰাটো থৈ কেনে ব্লগিং কৰিব পাৰি। তো এটা ৱায়াৰলেছ মাইক লৈ দিছোঁ, বেছি টকা নহয়, এইটো 300মান টকা পৰিছে আৰু 300 টকা। কিন্তু কামটো ধুনীয়া দি আছে, নইজ প্ৰুফ হয়, আউটাৰ নইজবিলাক বহুতখিনি এবজৰ্ভ কৰিলে, কম দামত ভাল। কিন্তু ইয়াতকৈ আৰু যদি অলপ ভাল দিলোঁ হয়, ধৰক অলপমান 1000-2000 টকাৰ ভিতৰত যদি ৱায়াৰলেছ মাইক লৈ লওঁ চাগে আৰু ইয়াতকৈ বেছি বেটাৰ কোৱালিটি পালোঁ হয়। কিন্তু এনিৱেজ মানে বেছি পইচা খৰচা কৰিব ইচ্ছা নাই, কম পইচাতে ভালকৈ কিবা কিবি মানে ব্লগ বনাই থাকিম। আৰু ভাবিছোঁ আৰু লাহেকৈ আৰু মই অলপমান ৰেগুলাৰ ব্লগিং কৰা ষ্টাৰ্ট কৰি দিম। এনেই বহুত দেৰি হৈ থাকে ব্লগ এটাৰ পিছত ব্লগ দিওঁতে, মোটামুটি 1 মাহ পিছত ব্লগ দিয়া যায়, এমাহ মানে হৈ যায়। তো ভাবিছোঁ এতিয়া ভালকৈ আৰু ৰেগুলাৰ ব্লগ দি থাকিম, এটাৰ পিছত এটাকৈ। এইটো মোৰ নতুন ভিডিঅ' এডিটিং ছেটআপ। ইয়াতে মই আজিকালি গোটেই ভিডিঅ' এডিটিঙৰ গোটেই কামবিলাক কৰোঁ, ব্লগৰ হওক বা প্ৰফেচনেল কিবা এডিটিং কাম আজিকালি ইয়াতে কৰোঁ। ষ্টুডিঅ'ত নকৰোঁ, বেলেগ ষ্টুডিঅ'ত আজিকালি অডিঅ' কামখিনি কৰোঁ, আৰু ইয়াতে ভিডিঅ' কামখিনি কৰোঁ। চিনেমাৰ কাৰণে ইয়াতে স্ক্ৰিপ্টিং কৰি আছোঁ, তাৰ কাৰণে আমি নতুন ফেচ এক্টৰ এক্ট্ৰেছ বিচাৰি আছোঁ। যদি কোনোবাই আগ্ৰহী কৰিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰক সোনকালে। আমি নেক্সট মাহ নহ'লে মানে বৰষুণটো কমিলে নেক্সট মাহৰ পৰা ষ্টাৰ্ট কৰি দিম, বা আগষ্ট মানৰ পৰা আমি নিউ চিনেমাৰ কাম ষ্টাৰ্ট কৰি দিম। আৰু এখন চিনেমা অলৰেডি চলি আছিল কাম, অলৰেডি আমি কম্পিটিশ্যনবিলাক পঠালোঁ, তাৰ ৰিজাল্টবিলাকৰ কাৰণে ৰখি আছোঁ। ৰিজাল্টবিলাক যেতিয়া গোটেই কম্পিটিশ্যনৰ ৰিজাল্ট কমপ্লিট ওলাই আহিব, তাৰপিছত আমি এখন চিনেমা ইউটিউবতো ৰিলিজ কৰি দিম। তো যিমান ৱেইট কৰক, ভাল চিনেমা আহি আছে। চেলুটখন অলপমান আমি অলপ বাজেট লৈ কিনে, মানে অলপ বাজেট লৈ কিনে কাম কৰা চিনেমা হয়, তো এখন চাই ভাল পাব, অলপ একশ্যন টাইপৰ চিনেমা। প্ৰব্লেম এটা হ'ল, মই যিখন ট্ৰেইনত যাম, ট্ৰেইনখন অলৰেডি মানে 2 ঘণ্টা লেট হৈ আছে, পাব লাগে 10টা বজাত, কিন্তু 2 ঘণ্টা লেট মানে 11-12টা বজাতহে আহি পাব চাগে। কিন্তু এনিৱেজ মানে কৈয়ে আছে, মানে এপত দেখাই আছে, কিন্তু একচুৱেলি কি হয় ষ্টেটাছটো নাজানো। তো ষ্টেচনটো অলপ সোনকালে যাম বাৰু, 10টা বজাত পোৱাকৈ যাম। ইয়াৰ পৰা এতিয়া পিছত ভাত পানী খাই কেনে ওলাই যাম।
ট্ৰেইনত ভাত চাত নাখাওঁ জানেই ট্ৰেইনত কেনেকুৱা ভাত খানা একদম ভাল নালাগে ট্ৰেইনৰ খানা একদম ভাল নালাগে তো ইয়াতে খাই যাম আৰু 10টা মানত গৈ পাম বঢ়িয়াকৈ ট্ৰেইনত তাতে ৱেইট কৰিম আৰু পিছত যিটো ব্লগ হ'ব তাতে বহুত ইনফৰ্মেটিভ ব্লগ এটা হ'ব এইটো আৰু এনেই আৰু নৰ্মেল ব্লগ এটা দিম জাৰ্ণিটোৰ কাৰণে তো চালোঁ এতিয়া অলপমান মই মানে এনেই এতিয়া ৰেষ্ট কৰি আছোঁ ভিতৰত মানে আলহী আহিছে তো অলপ ডিষ্টাৰ্ব হৈ আছে তো ভিতৰত মই এতিয়া ষ্টুডিঅ'ত আহিলোঁ ষ্টুডিঅ'ত এনেই চফা কৰি শুই আছোঁ অলপ সময় ধুনীয়াকৈ ৰেষ্ট কৰি কেনে ওলাই যাম ষ্টেচন আহি কেনে বহি আছোঁ 3 ঘণ্টা ট্ৰেইন লেট মানে আৰু 1 ঘণ্টা এড হৈ গ'ল নুপুৰৰ মুখ শুকাই গৈছে ট্ৰেইনৰ টিকেট কিয় বুক কৰিলোঁ তাকে এতিয়া বহি ভাবি আছোঁ যদি ফ্লাইট লৈ গ'লোঁ ইমান সময় গৈয়ে পালোঁ হয় টাইম 11:11 আৰু 1 ঘণ্টা আছে ট্ৰেইন আহি পাবৰ কাৰণে এতিয়া টাইম হৈছে 12:49 মানে 1টাই বাজে এতিয়াহে ট্ৰেইনত বহিলোঁ তলত বহা চিট নাই ওপৰতে উঠি ল'লোঁ আৰু গুড মৰ্ণিং গাইজ দিছ ইজ নেক্সট ডে আৰু এতিয়ালৈকে আমি NGP গৈয়ে পোৱা নাই পাবলৈ আৰু 1 ঘণ্টা 2 ঘণ্টা বাকী ভোকো লাগিছে ট্ৰেইনত ব্ৰেকফাষ্টৰ কাৰণেও কোনো উঠাই নাই এতিয়ালৈকে কি ক'ব আৰু ইভিনিং 7টাতে পাব লাগে 3:30 বাজিল 24 ঘণ্টাতকৈ বেছি লাগি গ'ল 20 ঘণ্টাত পাব লগা ট্ৰেইন 24 ঘণ্টাতকৈ বেছি লাগি গ'ল 8 ঘণ্টা লেট ট্ৰেইন ফাইনেলি ৰুম এটা পাই গ'লোঁ টেনশ্যনে হৈ গৈছে ৰুম পাওঁ নাপাওঁ কিন্তু 1600 টকা এটা ঠিক ঠাক ৰুম এটা পাইছোঁ ইমান ভাল নহয় ৰুমটো কিন্তু ৰাতিটো পাৰ কৰিবৰ কাৰণে ঠিকেই হ'ব আৰু উপায় নাই ভাবিছিলোঁ 7টাতে আহি পাম ধুনীয়াকৈ ৰুম চুম পাই যাম 3টা বাজি গ'ল পালোঁ যে ৰুমটো তো আমাৰ 12টালৈকে আছোঁ চেক আউট কৰিয়ে বেলেগ ৰুম ৰুমটো ভাল লগা নাই এনেকুৱা ৰুম মানে জাষ্ট এতিয়া শুবৰ কাৰণে লৈছোঁ আৰু অলপ সময় তো এতিয়া অলপ সময় ৰেষ্ট কৰি লওঁ লগ পাই আছোঁ তো গুড মৰ্ণিং গাইজ ৰাতিপুৱা উঠোতে দেৰি হৈ গ'ল 11টাই বাজি গ'ল এতিয়া টিকেট হোটেলটো চেক আউট কৰোঁ ৰুমটো একদম ভাল নহয় তো সোনকালে ইয়াৰ পৰা ওলাই যায় কাৰণে বেলেগ এটা ৰুম চিফ্ট কৰিলোঁ তাৰপিছত যিটো কামৰ কাৰণে আছে কামলৈ যাম কামটো হ'ব ছায়েন্স চিটিৰ ওচৰত তো গৈ থাকোঁ অলপ সোনকালে দেৰি হৈছে গাইজ এয়া চাওক লণ্ডনৰ বিগ বেন উঠাই আনি কেনে কলকাতাত বহাই দিছে চাওক সৰুকৈ মানে এনেই আৰু এটা ৰেপ্লিকা বনাই থৈ দিছে এয়া চাওক বঢ়িয়াকৈ চাওক এয়া চাওক মজা তো ফাইনেলি ৰুম পাই গ'লোঁ আৰু এতিয়া বঢ়িয়াকৈ ৰেডি চেডি হৈ ল'লোঁ এতিয়া যাওঁ কামত সোনকালে দেৰি হৈছে 12টা বাজি গ'ল 12:30 বাজে ইয়াৰ পৰা যাওঁ ৰুমটো এতিয়া অলপমান ভাল পাইছোঁ আগত যোনটো বা বেয়া আছিল তো কালি ৰাতিপুৱাৰ কাৰণে যেনে থাকিলোঁ আৰু অলপমান পইচাও গ'ল বেছিকৈ কিন্তু থাকিব নোৱাৰোঁ ভাল লাগে অলপমান থকাটো ভাল লাগে সেইকাৰণে এতিয়া ভাল এটা ৰুম লৈ লৈছোঁ বা ৰুমটো দেখাই দিওঁ একবাৰ ধুনীয়া কুইন চাইজ বেড পিছফালে ডিজাইন কৰা আছে আৰু ইফালে এচি চব গোটেইখিনি আছে প্ৰব্লেমে নাই ইমানো লাগজাৰী নহয় কিন্তু চলি যোৱাৰ আগতকৈ বহুত বেটাৰ হয় তো এতিয়া মই যাওঁ ৰেডি হৈছে মই কি বস্তুখিনি লৈ লওঁ আৰু যাওঁ তো এতিয়া টেনশ্যন নোহোৱাকৈ ওলাই আহিব পাৰিছোঁ এতিয়া আগত গৈ কিনে টেক্সি লওঁ আৰু যাওঁ মাৰ্কেট আগত গ'লে পাৰিব ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে শেষ কৰোঁ নেক্সট ব্লগত ভাল ভিডিঅ' আহি আছে তো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি জনাওক কেনে পালে যিসকলে নতুনকৈ চাবস্ক্ৰাইব কৰক লগ পাই আছোঁ নেক্সট ব্লগত